সো হে গাইস আপোনালোকে এমআইচ ইনফৰমেশ্যনৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনালোঁ। ফাইনেলি আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে মপ আপ কাউন্সিলিঙৰ কাৰণে সিট মেট্ৰিক্স প্ৰভাইড কৰিছে। কোনটো কলেজত কিমানটা সিট ভেকেন্সি হৈছে আৰু কেটেগৰী ওয়াইজ কিমানটা সিট ভেকেন্সি হৈছে সম্পূৰ্ণ ইনফৰমেশ্যনটো আজিৰ ভিডিঅ'ত আমি দিবলৈ চেষ্টা কৰিম। তাৰ আগতে চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাই ৰাখিব যাতে এগ্ৰিকালচাৰৰ কিবা আপডেট আহিলে আমাৰ চেনেলৰ পৰা সৰুতে আউট পায়। সো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সো আমি প্ৰথমতে চাম কলেজ অফ এগ্ৰিকালচাৰত কেইটা সিট ভেকেন্সি হৈছে। সো কলেজ অফ এগ্ৰিকালচাৰত আপোনালোকে দেখা পাইছে OBCত টোটেল সিট আছিলে 19টা সিট, তাৰ ভিতৰত অনলি 2টা সিটহে ভেকেন্সি হৈছে। তাৰ পিছত আছে HFC কেটেগৰীত টোটেল সিট আছিলে 40 সিট, তাৰ ভিতৰত অনলি 4টা সিটহে ভেকেন্সি হৈছে। সো আপোনালোকে দেখা পাইছে কলেজ অফ এগ্ৰিকালচাৰত অনলি 6টা সিটহে ভেকেন্সি হৈছে, OBCৰ 2টা সিট আৰু HFCৰ 4টা সিট। সো ইয়াৰ লগে লগে আপোনালোকক মই এটা কথা জনাই দিব বিচাৰিম, কাউন্সিলিঙৰ সময়ত যদি কোনোবা ষ্টুডেণ্টে কলেজ অফ এগ্ৰিকালচাৰৰ পৰা বেলেগ ডিপাৰ্টমেণ্টত এডমিশ্যন লয় তেনেহ'লে কলেজ অফ এগ্ৰিকালচাৰত ভেকেন্সি ওলাব আৰু আপোনালোকে সেই ভেকেন্সিত এডমিশ্যন ল'ব পাৰিব। সো HFCৰ টোটেল সিট 4টা ভেকেন্সি হৈছে, কিন্তু 4টাৰ পৰা যদি কোনোবা ষ্টুডেণ্টে HFCত নলয়, HFC সিট কেইটা যদি খালী থাকে তেনেহ'লে সেই সিট কেইটা নৰ্মেললৈ কনভাৰ্ট কৰাৰ চান্সেছ আছে। সো আপোনালোকে কাউন্সিলিংটো এটেণ্ড কৰক, আপোনালোকৰ লাক ভাল থাকিলে আপোনালোকে ৰেংক বেছি হ'লেও আপোনালোকে কাউন্সিলিঙত এটেণ্ড কৰাৰ পিছত আপুনি সিটটো পাব পাৰে। নেক্সট কলেজ আছে বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰ। সো আপোনালোকে দেখা পাইছে বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰত অনলি HFCত এটা সিট ভেকেন্সি হৈছে, বাকী যিমানটা কেটেগৰী আছে আনৰিজাৰ্ভ হওক EWS হওক SC ST ক'তো ভেকেন্সি ওলোৱা নাই। সো HFCত মাত্ৰ 3টা সিটৰ পৰা এটা সিটহে ভেকেন্সি হৈছে। সো আপোনালোকে বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰত যদি কোনোবা HFCত এডমিশ্যন ল'ব বিচাৰিছে তেনেহ'লে এজন ষ্টুডেণ্টহে এডমিশ্যন ল'ব পাৰিব। নেক্সট কলেজটো হ'ল শৰৎ চন্দ্ৰ সিনহা কলেজ অফ এগ্ৰিকালচাৰ। সো আপোনালোকে দেখা পাইছে ইয়াত এটা সিটো ভেকেন্সি হোৱা নাই, কিন্তু আপোনালোকে টেনশ্যন নল'ব, কাউন্সিলিঙৰ টাইমত যদি কোনোবা ষ্টুডেণ্টে এগ্ৰিকালচাৰ এৰি পেলাই বেলেগ ডিপাৰ্টমেণ্টত এডমিশ্যন ল'ব বিচাৰে তেনেহ'লে ইয়াত আপোনালোকে ভেকেন্সি দেখা পাব। সো কাউন্সিলিং চলি থকা টাইমত আপোনালোকে ডাইনামিক সিট মেট্ৰিক্সটো চেক কৰি থাকিব, তেনেহ'লে গম পাব কোনটো কলেজত নতুনকৈ ভেকেন্সি ওলাইছে। নেক্সট কলেজটো হ'ল কলেজ অফ কমিউনিটি চায়েন্স। সো কলেজ অফ কমিউনিটি চায়েন্সত আপোনালোকে দেখা পাইছে অনলি OBCত টোটেল 8টা সিট আছিলে, তাৰ পৰা এটা সিটহে ভেকেন্সি ওলাইছে, বাকী ক'তো ভেকেন্সি ওলোৱা নাই। নেক্সট কলেজটো হ'ল কলেজ অফ ফিচাৰী চায়েন্স। সো বহুত ষ্টুডেণ্টে ভাবি আছে এইবাৰ ফিচাৰী চায়েন্সত এডমিশ্যন ল'ব নতুনকৈ, কিন্তু আপোনালোকে দেখা পাইছে ফিচাৰী চায়েন্সত OBCত টোটেল 4টা সিট আছিলে, তাৰ পৰা অনলি এটা সিটহে ভেকেন্সি ওলাইছে, বাকী ক'তো ভেকেন্সি নাই। নেক্সট কলেজটো হ'ল কলেজ অফ চেৰিকালচাৰ। সো কলেজ অফ চেৰিকালচাৰত EWSত টোটেল সিট 2টা আছিলে, তাৰ পৰা 2টাই ভেকেন্সি ওলাইছে, আৰু বাকী আছে HFCত 3টা সিটৰ পৰা এটা সিটহে ভেকেন্সি ওলাইছে। সো টোটেল কলেজ অফ চেৰিকালচাৰত 3টা সিট ভেকেন্সি ওলাইছে। এইবাৰ আমি চাম কলেজ অফ ভেটেনেৰী চায়েন্স। সো বহুত ষ্টুডেণ্টৰ মন থাকে কলেজ অফ ভেটেনেৰী চায়েন্সত এডমিশ্যন লোৱাৰ কাৰণে, কিন্তু আপোনালোকে দেখা পাইছে কলেজ অফ ভেটেনেৰী চায়েন্সত এটা সিটো ভেকেন্সি ওলোৱা নাই। নেক্সটত আছে লখিমপুৰ কলেজ অফ ভেটেনেৰী চায়েন্স। সো আপোনালোকে দেখা পাইছে লখিমপুৰ কলেজ অফ ভেটেনেৰী চায়েন্সৰো ছেইম কণ্ডিশ্যন, এটা সিটো ভেকেন্সি ওলোৱা নাই। সো যদি আপোনালোকে ভাবিছে মপআপত ভেটেনেৰী চায়েন্সত এডমিশ্যন ল'ব তেনেহ'লে দেখাই পাইছে খানাপাৰা আৰু লখিমপুৰ মিলাই পেলাই টোটেল 0 ভেকেন্সি। নেক্সট কলেজ আছে কলেজ অফ হৰ্টিকালচাৰ এণ্ড ফাৰ্মিং ছিষ্টেম ৰিচাৰ্চ। সো তাত EWSত 2টা সিট আছিলে, তাৰ পৰা এটা সিট ভেকেন্সি হৈছে, আৰু বাকী আপোনালোকে দেখা পাইছে ক'তো ভেকেন্সি নাই। সো লাষ্ট কলেজটো হ'ল কলেজ অফ কমিউনিটি চায়েন্স, ডেট ইজ FND। সো আপোনালোকে দেখা পাইছে FNDত ক'তো ভেকেন্সি ওলোৱা নাই। সো টোটেল FNDত 0 ভেকেন্সি। সো এইটোৱে আছিলে 2023ত মপ আপ কাউন্সিলিঙৰ কাৰণে ডাইনামিক সিট মেট্ৰিক্স। সো যদি কোনোবা ষ্টুডেণ্টে ভাবিছে মপ আপ কাউন্সিলিংটো এটেণ্ড কৰিব তেনেহ'লে যি ডকুমেণ্টছ লাগে সেই ডকুমেণ্টছ কেইটা লৈ পেলাই আপোনালোকে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাট 28 ডিচেম্বৰত প্ৰেজেণ্ট থাকিব। আৰু যদি নিউ ষ্টুডেণ্টবিলাকে গম নাপায় কি ডকুমেণ্টছ লাগিব তেনেহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, মোৰ প্ৰিভিয়াছ ভিডিঅ'ত মই কৈছোঁ কি ডকুমেণ্টছ লাগিব, সেই ডকুমেণ্টছকেইটা ৰেডি কৰি আপোনালোকে 28 ডিচেম্বৰত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটত প্ৰেজেণ্ট থাকিব। সো ইমানখিনি আছিলে আজিৰ কাৰণে। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট কৰি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাই ৰাখিব